যিবিলাক মানুহৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে সেইবিলাকেহে আন আন দেৱতাক সেৱা কৰে। সৰস্বতী পূজাক বাৰু আপুনি পূজাই কৰিলে, কিন্তু টেলেণ্টেড মানুহবিলাক দেখোন নকৰাবিলাকহে ওলায়। লক্ষীক পূজা ইয়াত কৰি আছোঁ, পৃথিৱীৰ ধনী ধনী মানুহবিলাক বাহিৰত আছে। কিয়? আমাৰ বহুতে নামঘৰলৈ ফেন এখন দিলেও ব্লেডত লিখাই থয় ডাটা, ডাটা অমুক। কোনোবাই কিবা এটা দিলেও লিখি থয় ডাটা। আচ্ছা, ডাটাটো লিখিলে কি লাভ আৰু নিলিখিলে কি লাভ? এইটো বৰ জানিবলগীয়া কথা। কিন্তু দান আকৌ চাই চিতি দিবলৈ কৈছে। দাতব্যম ইতি যৎ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ। দেশ কাল আৰু পাত্ৰ চাইহে দান দিবলৈ কৈছে, য'তে ত'তে দিলে নহ'ব। ব্ৰহ্মাই যিমানবিলাক সৃষ্টি কৰিছে, বিসৰ্গ ব্ৰহ্মাৰ দ্বাৰা সৃষ্টিৰ বিকাশ, তাত পদুম ফুল পাহ নাই। কিয়? ব্ৰহ্মা স্বয়ং প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা সৃষ্টি হৈছে। তাৰ মানে ভগৱানৰ নাভি কমলৰ নাভিৰ পৰাই প্ৰথম এই পদুম ফুল পাহ আহিছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, পদুম ফুল এনেকুৱা এপাহ ফুল যিপাহ আপুনি বোকাত থলেও কিবা থলেও তাত নালাগে। তাৰ মানে ভকতৰ কোৱালিটিটো তেনেকুৱা হ'ব লাগে, যাতে সংসাৰতে থাকিলেও সংসাৰৰ প্ৰতি আসক্ত হ'ব নালাগে। যেনেকৈ এখন নাও নদীত থাকে, নাও নদীতে থাকে, পানীতে থাকে, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু যেতিয়া নাওখনত পানী সোমোৱা আৰম্ভ কৰে তেতিয়া ই চিন্তাৰ বিষয় হয়। বুজি পাইছেনে? গতিকে সেইকাৰণেও পদুম ফুল পাহৰ লগতে প্ৰতিটো অংগ পতংগক আমাক ৰিজাই পেলাই তুলনা কৰি এটা বস্তু বুজাইছে যে সংসাৰৰ প্ৰতি আসক্তিটো নানিবা। ইয়াৰ পৰা আমাৰ লোকচান আছে। যেনেকৈ আৰু প্ৰেক্টিকেল যদি কৰিবলৈ চায়, এটা বৈয়ামত মৌ জোল অলপ ভৰাই দি আপুনি বৈয়ামটোৰ ওপৰৰ মুখখনত অকণমান মৌ লগাই দিয়ক আৰু বটলটো থৈ দিয়ক বৈয়ামটো। তাৰপাছত দেখিব যে তাৰ পৰা মাখি কিছুমান আহিছে আৰু সেই বৈয়ামৰ ওপৰত বহি তেওঁলোকে মৌ খাইছে মাখিবিলাকে, আৰু খাই খাই উৰি গৈছে। তাৰ ভিতৰতে 2-এটা মাখিয়ে তাত সন্তুষ্ট হ'ব পৰা নাই আৰু কি কৰিছে, লাহে লাহে ভিতৰলৈ সোমাইছে। ভিতৰত মৌ পুৰা একদম ভৰাই থৈছে আপুনি। যিবিলাকে তাত গৈ পেলাই মৌ খাবলৈ মুখ দিলে, পাখিত লাগিল আৰু তাৰপিছত আহিব পাৰিব, সেইটোকে বুজাইছে, সেই কথাটো বুজাইছে। আমাক বাৰে বাৰে এই কথাখিনিকে আনিছে। সেইকাৰণে খুব সুন্দৰভাৱে এই কথাখিনি দিছে প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টিৰ কথাটো। আৰু সেইকাৰণে পদুম ফুলপাহৰ কেইবাটাও বৈশিষ্ট্য আছে। সেইকাৰণে পদুম ফুলৰ লগতে ভগৱানৰ সৃষ্টিৰ গোটেইখিনি বস্তু দিয়ে, কাৰণ ব্ৰহ্মাৰ দ্বাৰা এইটো বস্তু সৃষ্টি হোৱা নাই। আৰু যদি চাবলৈ যায়, ভকতসকলৰ ভাৱ চবৰে বেলেগ বেলেগ। আমি বাহিৰত চাকৰি সূত্ৰে ঘূৰি ফুৰোঁতে বহুত মানুহ লগ পাইছোঁ আৰু এইটো বিষয়ত বহুত তেনেকৈ আলোচনা কৰোঁতে বিভিন্ন ধৰণৰ মত তেওঁলোকে দেখুৱায়। কিছুৱে কৈছে যে এনেকুৱা কোনো বস্তুৱে পৃথিৱীত নাই যিটোৱে ভগৱানক তুলনা কৰিব পাৰে, নহ'লে তেওঁ ভগৱানে হ'ব নোৱাৰে। যদি তেনেকুৱা বস্তু পৃথিৱীত আছে তেতিয়াহ'লে তেওঁ ভগৱানে হ'ব নোৱাৰে। গতিকে কিন্তু আমাক বুজাব কেনেকৈ? এতিয়া আমাক বুজাবৰ কাৰণেতো কিবা এটা দিব লাগিব। সেইকাৰণে আটাইতকৈ সুন্দৰ যিটো ফুল সেইটোকে আনি পেলাই কম্পেয়াৰ কৰি কৰি আমাক বাৰে বাৰে দেখুৱাইছে যে এইটো এনেকুৱা, এইটো তেনেকুৱা, এইটো অংগ এনেকুৱা। সেইকাৰণে বাৰে বাৰে দেখুৱাইছে যাতে আমি এটা কল্পনা কৰিব পাৰোঁ যে প্ৰভু ভগৱন্তৰ অংগ পতংগবিলাকো কিমান সুন্দৰ হ'ব পাৰে। কিন্তু তেওঁৰ অংগ পতংগ আমাৰ চৰ্মচক্ষুৰ দ্বাৰা আমি দেখিব নোৱাৰোঁ। এইটোৰ প্ৰমাণ গীতাৰ ১১ অধ্যায় ৮ নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈ থৈছে, না তুমাম শক্যসে দৃষ্টুম অনন্যেব সচক্ষুষা দিব্যম দদামি তে চক্ষু পশ্যমে যুগমেশ্বৰম। ১১ অধ্যায় ৮ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই তোৰ চৰ্মচক্ষুৰ দ্বাৰা মোক তই চাব নোৱাৰ। মই তোৰ ওচৰতে থাকিলেও যেতিয়া মই মোৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰিম তোৰ এই চৰ্মচক্ষু ফেল হৈ যাব, তই নোৱাৰ দেখিব। গতিকে মই তোক দিব্য দৃষ্টি দিব লাগিব, তেতিয়াহে তই মোক দৰ্শন কৰিব পাৰিবি। আমাৰ ক্ষেত্ৰতো একেই। ভগৱানৰ দিব্য দৃষ্টি পাবৰ কাৰণে আমি আমাৰ পাত্ৰটো সুন্দৰ কৰিব লাগিব। বস্তুটো বুজিছে নাই? আমাৰ মূল কাৰণ যে এই শ্ৰৱণ কীৰ্তন নাম আমি কৰি আছোঁ, অনুষ্ঠান হওক বা ইণ্ডিভিজুৱেলি হওক,
মূল কাৰণ হৈছে পাত্ৰটো শুদ্ধ কৰিব লাগে। ভগৱানৰ কৃপাটো বৰ্ষণ হৈ আছে এনি টাইম। যেনেকৈ বৰষুণ পৰি আছে, এবিধ কেৰেলা তিতা হয় আৰু এবিধ মিঠা হয়। বুজি পাইছে নাই? তিতা কেৰেলাটো তিতা হৈছে, তাৰ ভিতৰত এটা ভাত কেৰেলাটো মিঠা হৈছে। কেনেকৈ? কৃপাটো কোনে কেনেকৈ লৈছে? আমাৰ প্ৰভু ভগৱন্তৰ কৃপা বৰ্ষণ হৈ আছে। আমি তেওঁৰ কৃপাটো ল'বৰ কাৰণে, গ্ৰহণ কৰিবৰ কাৰণে আপোনাৰ বৰষুণ হৈ আছে। যদি আপুনি কলহটো উল্টাই থৈ দিয়ে, এটোপালো পানী নাপায়। পাত্ৰটো শুদ্ধ কৰিব লাগে, আৰু পাত্ৰটো শুদ্ধ কৰাৰ উপায় হৈছে এয়া। বুজি পালেনে? গতিকে শ্ৰৱণ পাৰে যিমান ভকতৰ লগত পাৰক কৰক, যিমান পাৰে কৰক, আৰু ভগৱানৰ স্বৰূপটো বিশেষভাৱে ধ্যান বৰ্ণন আপোনালোকে অধ্যয়ন কৰিব। ধ্যান বৰ্ণনত বৈকুণ্ঠৰ পৰা বুলি প্ৰভু ভগৱন্তৰ যিমান ৰূপৰ বৰ্ণনা দিছে, এবাৰ মনলৈ আনিবলৈ চেষ্টা কৰক। আপোনালোকে হয়তো ভাবিব পাৰে যে মোৰ ৰূপটো যিটো বনাম, যেনেকৈ কোনোবাক যদি গৰুৰ ছবি আঁকিব দিয়ে, কোনোবাই গৰু গৈ সিংহ বনাই পেলাব। বুজি পাইছে নাই? কোনোবাক যদি আম এটা আঁকিবলৈ দিয়ে, ই আম গৈ কল বনাই দিবগৈ, ঠিক নাই। কিয়? ছবি আঁকিবই নাজানে। কিন্তু ভগৱানে এইটো ক্ষেত্ৰত এটা বৰ সুন্দৰ উপায় দিছে, যে তোমালোকে চিন্তা নকৰিবা। যে যথামাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম, 4ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক। যোনে যেনেকৈ মোক ভাবে মই তেনেকৈ তেওঁক দেখা দিম। আপুনি শিশু কৃষ্ণক ভাবক, বালক কৃষ্ণক ভাবক, লাখুটি লোৱা কৃষ্ণক ভাবক, কিডাল উপায় আছে? যি ভাবে আপুনি যেনেকৈ মনলৈ আনিব পাৰে ধ্যানত, তেনেকেই আনক। ভগৱানে কৈছে মই তাতেই তোমাৰ ওপৰত সন্তুষ্ট হ'ম। কেৱল ভগৱানক আনিবলৈ চাওক, ৰূপটোক বছ। সেইকাৰণে গুৰুজনাই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ নাজানিলেও হ'ব। কিন্তু কেৱল মুখে নাম লওক আৰু হৃদয়ত কৃষ্ণৰ ৰূপটো আনিবলৈ চাওক। বাৰু যি কি নহওক, অকণমান উপদেশ আছে, যাওক। কাৰণ বেছি দীঘলীয়া হ'লে আমাৰ ভয় লাগে। জেনেৰেলি এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা মানুহৰ যিটো ব্ৰেইনৰ কেপাচিটি, সেইটো হৈছে 45 মিনিট সময়। সেইকাৰণে স্কুল কলেজৰ পেৰিয়ডবিলাক 45 মিনিটৰ হয়। কিন্তু হৰিৰ কথাৰ ক্ষেত্ৰত বস্তুটো বেলেগ। 7 দিন 7 ৰাতি শুকদেৱে কৈছিল আৰু পৰীক্ষিতে শুনিছিল। বৰ্তমান সময়ত সেইটো শাৰীৰিক সামৰ্থ্যতা আমাৰ নাই। তথাপিও 2-3 ঘণ্টা আমি শুনিব পাৰোঁ। ইয়াতকৈ বেছি হ'লে আমাৰ ভয় লাগে। মাজতে 90 বছৰীয়া বুঢ়ী এগৰাকী আমাৰ তাত কোৰ্টত ডিভোৰ্চ বিচাৰি গৈছে। জাজে কৈছে আইতা বয়স কিমান হৈছে? বোলে 90 বছৰ হ'ল বোপাই। এই 90 বছৰ বয়সত আপুনি ডিভোৰ্চ বিচাৰি আহিছে, বেয়া লগা নাই? বোলে কেলে বেয়া লাগিব? এই মানুহটোৰ লগত আৰু এক মুহূৰ্ত থাকিব নোৱাৰো। মানুহটো ক'ত আছে? কৈছে হয়তো বহি আছে। কোৰ্টত বেলেগ এফালে দেখুৱাইছে, লাখুটি লৈ বুঢ়া মানুহ এজন আছে, হাত কপি আছে। জাজে কৈছে অ' দেউতা বয়স কিমান মান হ'ল? বোলে 95 মান হ'ল বোপাই। এই 95 বছৰত আপুনি ডিভোৰ্চ বিচাৰি আহিছে, আপোনাৰ বেয়া লগা নাই? বোলে ধত এইবিলাক মই বুজিয়ে নাপাওঁ, মৰতীয়ে লৈ আহিছে কাৰণে আহিছোঁ। কি লাগে তাইকে সোধ। বুঢ়াই গমেই নাপায়। জাজে কৈছে অ' আইতা আপোনাৰ মানুহটোৱেতো এইবিলাক বুজিয়ে নাপায়, আপুনিহে লৈ আহিছে বুলি কৈছে। তেওঁকতো নালাগে ডিভোৰ্চ। কৈছে তেওঁক কিয় লাগিব? কষ্টটো তেওঁ পাইছেনে মই? হাও আপুনি এনেকুৱা কি কষ্ট পালে? কৈছে মানুহটোৱে যিমান গালি খপনি পাৰে মই চব শুনিব লাগে। অ' এইটোত আপুনি ডিভোৰ্চ নাপায় কিয়? এই গিৰিয়েকে গালি পাৰিলে ঘৈণীয়েকে শুনিলেতো কি ডাঙৰ কথা? আপুনি গালি পাৰি দিব, মানুহটোৱে শুনিব। বোলে তাতেইতো সমস্যা। কি সমস্যা? মানুহটোৱে কাণেৰে কম শুনে। জাজে কৈছে এইটোতো আপুনি নাপায়। কিয় নাপায়? এই আজিকালি কাণেৰে শুনা মেচিন পায় নহয়, হিয়াৰিং এইড। কাণেৰে শুনা মেচিন এটা আনি দিব। বুঢ়ীয়ে কৈছে মেচিন আনি দিছোঁ। জাজে কৈছে তেতিয়া কি সমস্যা? কৈছে সমস্যা আছে। কি? এই যেতিয়াই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থয়। গতিকে আৰু এইটো মানুহৰ লগত মই থাকিব নোৱাৰোঁ। যেতিয়াই গালি পাৰোঁ নুশুনে, এইটো খুলি থৈ দিয়ে। আমাৰো ভয় লাগে। বেছি দীঘলীয়া হ'লে যদি আপোনালোকে এবিধ খুলি খুলি থৈ দিয়ে, বোলে বেটা তই কৈ থাক। হে এবাৰ এজনে কবিতা আবৃত্তি কৰি আছিল মঞ্চত। সন্মুখত এটাই লাঠি লৈ পেলাই ঘূৰি আছে। কবিজনে বাৰে বাৰে দেখিছে, কবিজনে আবৃত্তি কৰি আছে, বাৰে বাৰে ভাবিছে মানুহটোৱে লাঠি এটা লৈ আগে আগে গৈ আছে। তাৰপৰা তেওঁ কবিতা আবৃত্তি কৰাৰ মাজতে ক'লে হেৰা তুমি নাই নাই আপুনি গৈ থাকক, আপুনি কৈ থাকক। আকৌ ঘূৰি আছে সি লাখুটি লৈ, ইফালে সিফালে চাই আছে। মানুহটোৱে কবিতা আবৃত্তিও ভালকৈ কৰিব পৰা নাই। দুবাৰমান আকৌ দুফা কিমান মাতি কয় হেৰা তুমি যে এনেকৈ আগত নাই নাই আপুনি গৈ থাকক, মই আপোনাৰ লগত মোৰ কথা নাই। মই সেই মানুহটোক বিচাৰিছোঁ যোনে আপোনাক মাতি আনিছিল। বুজি পাইছে? সেইকাৰণে আমাৰো ভয় লাগে। আপোনালোকে বোলে এবিধ খুলি থৈ বেটা তই যি আছে কৈ থাক, এতিয়া আমি থলোঁ আৰু যি আছে। আৰু কিছুমান ক্ষেত্ৰত অৱশ্যে এনেকুৱাও হয়,
বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ দিছে বিশেষভাৱে আমাৰ আনন্দ বৰা বাপে, আমাৰ পৰম বান্ধৱ, সুন্দৰ কণ্ঠ পাইছে, অসমত গোটেই জনজনাই থাকে। এই বাপ জনাই ক'লে কাৰণে আহিলোঁ। এতিয়া ইয়াত আপোনালোকে ডাইৰেক্টলি ক'বলৈ বেয়াও পাব পাৰে, বন্ধ কৰক বুলি। কিন্তু আমাৰ ইমানটো আইডিয়া হৈ গৈছে যে আপোনালোকে যদি হামিয়াই হিকটিয়াই দিয়ে আমি তেতিয়া বুজি পাওঁ। মাৰি দিলে গম পাম যে এতিয়া হৈ গৈছে। বাৰু যি কি নহওক, অকণমান উপদেশ আছে। গুৰুজনাই অনুবাদ কৰোঁতে এটা ভাল বস্তু দি থৈ গ'ল। 2-3টা অধ্যায়ৰ মূৰে মূৰে সেই পংক্তিটোৰ লগত, সেই অধ্যায়টোৰ লগত সম্পৰ্ক ৰাখি জনকল্যাণৰ কাৰণে কি ক'লে সেই কথাখিনি তেওঁ এটা উপদেশ আকাৰে দিলে, আৰু সেইটোকে তেওঁৰ অনুগামীসকলেও ৰাখিছে। গতিকে ইয়াত এতিয়া অকণমান কবিৰ উপদেশ আছে। কবিয়ে কৈছে, শুনিও ক সভাসদ 3য় স্কন্ধৰ পদ, বুজিও ক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰি আশ্ৰয়। আমি প্ৰথমে কৈছিলোঁ যে সুতমুনিয়ে 2টা চৰ্ত দিছিল, এটা হৈছে অহেতুকী আৰু এটা হৈছে অপ্ৰতিহত। অহেতুকী মানে নিষ্কাম আৰু অপ্ৰতিহত মানে নিৰন্তৰ। গতিকে এই 2টা বস্তু আপোনালোকে মনত ৰাখিব, এক হৈছে নিষ্কাম, এক হৈছে নিৰন্তৰ। আপুনি ভগৱানৰ পৰা একো বিচাৰিব নালাগে, ভগৱানক বিচাৰক। কাৰণ ভগৱান আপোনাৰ ইয়াত আছে। উপদ্ৰষ্টা মনু মন্তাচ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 3য় অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, মই অন্তৰ্যামী ৰূপে পৰমাত্মা ৰূপে ভৰ্তা হিচাপে এই সমস্ত প্ৰাণীৰ হৃদয়ত আছোঁ। গতিকে আপোনাৰ বিষয়ে তেওঁতকৈ বেছি আৰু কোনো নাজানে। কেতিয়া কোনটো বস্তুৰ কিমান প্ৰয়োজন এইটো তেওঁ জানে। আপুনি আৰু বেলেগে বিচাৰিবলগীয়া একো নাই। আপুনি সেইজনক বিচাৰি থাকক যিজনে আপোনাক চলাই আছে, এই ৰথখন যিজনে চলাই নিছে। গতিকে কেৱল কৃষ্ণক বিচাৰক। অৰ্জুনে সেইটোৱে কৰিছিল। আমি তাত্ত্বিক কথাবিলাক মানে চিন্তা কৰি নাচাওঁ। যেতিয়া সহায় বিচাৰি গৈছিল অৰ্জুন আৰু দুৰ্যোধন, মই কাহিনীটোলৈ নাযাওঁ। দুৰ্যোধন যেতিয়া সিংহাসনত আগফালে বহি আছে আৰু অৰ্জুনক সন্মুখত যেতিয়া চৰণৰ ফালে দেখিলে, ভগৱানে যেতিয়া সুধিলে যে কি লাগে কোৱা, আৰু চৰ্ত 2টা দিছিল, এফালে মই অকলে থাকিম, না মই যুদ্ধ কৰিম, দৰকাৰ হ'লে মই ৰথৰ সাৰথি হৈ দিম, আৰু আনফালে মোৰ এক অক্ষৌহিণী সেনা থাকিব, 2,18,700 অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত। অৰ্জুনক সুধিছিল কি লাগে কোৱা। অৰ্জুনে কৈছে, কেশৱ সখা, মোক পৰীক্ষা কৰি কিয় চাইছা? মোক তোমাৰ একো বস্তুৱে নালাগে, কেৱল তোমাক লাগে। আৰু দুৰ্যোধনে ভাবিছে যে এইটো এটা মহামূৰ্খ। এফালে এক অক্ষৌহিণী সেনা, মোক আগতে সোধা হ'লেও মই সেইটোৱে ল'লোহেঁতেন। আৰু হাঁহি হাঁহি কৈছিল, মামা অৰ্জুনক অলপমান জ্ঞানী বুলি ভাবিছিলোঁ, এইটোতো মহামূৰ্খ ওলা। শকুনিয়ে কৈছে কি হ'ল? কেশৱে কৈছে এফালে এক অক্ষৌহিণী সেনা, অস্ত্ৰ শস্ত্ৰ সুসজ্জিত, আৰু এফালে নিজে থাকিব, তাকো কৈছে যুদ্ধ নকৰে, অস্ত্ৰ নধৰে। অৰ্জুনক আগতে সুধিলে কি লাগে বুলি, ই মহামূৰ্খই কৈছে যে কৃষ্ণক লাগে। শকুনিয়ে কৈছে মহামূৰ্খ সি নহয় নহয়, মহামূৰ্খ তই, এইটো গেম খেলি দিলে, তই বুজিয়ে নাপালি। তেওঁ অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈ যিখিনি কৰিব, তোমাৰ এই এক অক্ষৌহিণী সেনাই সেইডাল একো কৰিব নোৱাৰে। বুজি পাইছে নাই? কিন্তু আমাক বুজাইছে যে আমি কৃষ্ণক বিচাৰিব লাগে। কেৱল কৃষ্ণ যাতে আপোনাৰ লগত থাকে। আছেই তেওঁ, মাত্ৰ অনুভৱ কৰক, আছে মোৰ লগত। গতিকে বেলেগে আৰু বস্তু লৈ কি কৰিম মই? তেওঁ যিজন আছে সৰ্বজ্ঞ, সৰ্বব্যাপ্ত, সৰ্বশক্তিমান, পৰম পুৰুষ, পৰম আনন্দ, পৰম ঈশ্বৰ, পৰম কৃপালু, এইজন আপোনাৰ লগত আছে। আৰু কি হ'লে কি চিন্তা কৰিবলগীয়া? আপুনি পৃথিৱীৰ আটাইতকৈ ধনী, আটাইতকৈ মানি, চবতকৈ আটাইতকৈ বেছি পাৱাৰফুল, কাৰণ কৃষ্ণ আপোনাৰ লগত আছে। গতিকে একো চিন্তা কৰিবলগীয়া নাই। সেইকাৰণে কৈছে নিৰ্গুণ ভক্তি কৰা, নিৰ্গুণ। তাৰ পাছত কৈছে, দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিও দৃঢ় কৰি তেবে ঈশ্বৰক পাইব লাগ। চোৱাচোন ভগৱান কপিল প্ৰভুৱে কিমান কৃপা কৰি ভক্তিকো আকৌ ভাগ কৰি পেলাই দেখুৱাইছে যে তুমি ভক্তি কৰিলেই নহ'ব, তোমাৰ ভাৱধাৰা কেনেকুৱা, ভাৱত শুদ্ধতা আছেনে নাই। ভাৱটোৰ ওপৰত গুৰুত্ব দি পেলাই কিমান সুন্দৰকৈ আমাক বুজাই দিলে, এই কথাখিনি কবিয়ে কৈছে। তাৰপাছত কৈছে, নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজুপায় পখিলো শৰণ, গুণময় ভক্তিচয় স্বপ্নটো নহওক মোৰ, এহি মানে কৰহৰ প্ৰাৰ্থন। কবিও প্ৰাৰ্থনা কৰিছে, হে দীনবন্ধু, হে কৃপাময়, হে কৃপা সিন্ধু, মই তোমাৰ চৰণত শৰণ পখিলো। শৰণ বস্তুটো আকৌ কেৱল আনুষ্ঠানিক নহয়। তই শৰণ ললি নে? বোলে ললো নহয়, অমুক বাপজনে দি গৈছে, সেইটো শৰণৰ কথা কোৱা নাই।
সেইটো আনুষ্ঠানিকতা ঠিক আছে। তাৰ পাছত আপুনি নিজৰ মনটোক কেনেকৈ বুজাইছে যে মই কায় মনো বাণীৰে কৃষ্ণৰ চৰণত শৰণাগত হ'ব পাৰিছোনে নাই? আৰু ইণ্টাৰেষ্টিং কথা, শৰণৰ এটা কথা, যদিও আমি কওঁ কায় মনো বাণী, আচলতে কায়, মন আৰু বাণী তিনিওটা মায়াৰ বস্তু। মায়াৰ বস্তুৱে আপুনি কৃষ্ণত শৰণ ল'বই নোৱাৰে। এক নম্বৰ কথা, বৰ তাত্ত্বিক কথা ইয়াত লুকাই আছে। আপুনি মন, কায় মানে শৰীৰ, আৰু বাণী, এই তিনিটা মায়াৰ বস্তু, এইটো শৰীৰৰ। গতিকে কায়িকভাৱে দিব্য বস্তুৰ ওচৰত আপুনি যাবই নোৱাৰে। কেনেকৈ যাব? আত্মাৰ থ্ৰুৱেদি। আত্মাৰ আপুনি শৰণ ল'ব লাগিব। আত্মাৰ শৰণ মানে মই নিজক টোটেল চাৰেণ্ডাৰ কৰি দিয়াটো, শৰণাগতি। মই মানে আত্মা, মোক চাৰেণ্ডাৰ কৰিলোঁ, কিন্তু আত্মাই নিজাববীয়াকৈ একো কৰিব নোৱাৰে, ইন্দ্ৰিয়ৰ থ্ৰুৱেদি কৰিছে। গতিকে কায় মনো বাণীৰ সহায়ত মই তোমাৰ চৰণত শৰণ ল'লোঁ, এই ভাৱটো আনিব লাগিব। আৰু মোৰ একো নাই, বছ, সম্পূৰ্ণ তোমাৰ। অৰ্জুনে যদিও প্ৰথমতে কৈছে মই শৰণ ল'লোঁ, কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃশ্ৰামি ত্বম ধৰ্ম সম্মূঢ় চেতা যদ শ্ৰেয়স্যাত নিশ্চিত ব্রূহি তন্মে শিষ্যস্তেহম স্বাধীমম ত্বম প্ৰপন্নম। 2য় অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে কৃপাময়, হে সখা, মই তোমাৰ ওচৰত শিষ্যত্ব স্বীকাৰ কৰিলোঁ, মোক এতিয়া তুমি উপদেশ দিয়া। স্বীকাৰ কৰিছে, কিন্তু মই যুদ্ধ নকৰোঁ। এই কিন্তু পৰন্তু শৰণ লোৱাৰ পিছত নহ'ব। প্ৰভু, তোমাৰ চৰণত শৰণ ল'লোঁ, কিন্তু সৰস্বতী পূজাৰ দিনা হ'লে মই, বুজি পাইছে নাই? প্ৰভু, তোমাৰ চৰণত আহিলোঁ হয়, কিন্তু লক্ষী পূজাৰ দিনা মই অকণমান, এইবিলাক নচলে। আৰু ইণ্টাৰেষ্টিং কথাটো শুনক, কোনে এইবিলাক কৰে? মই মোৰ কথা খুব কম কওঁ। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, কাম স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মম আস্থায় প্ৰকৃতা নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাক মানুহৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে, সেইবিলাকেহে আন আন দেৱতাক সেৱা কৰে। মই কোৱা নাই, 7ম অধ্যায় 20 নম্বৰ শ্লোক। আৰু ইণ্টাৰেষ্টিং কথাটো কি কৈছে? য়ম য়ম তনুম ভক্তা শ্ৰদ্ধয়া চিতুমিচ্ছসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যোন মানুহে যোন দেৱতাৰ প্ৰতি আকৃষ্ট হ'ব বিচাৰে, সেৱা কৰিব বিচাৰে, মই সিহঁতৰ অন্তৰতে থাকি সেইজন দেৱতাৰ প্ৰতি সিহঁতৰ মনটো আৰু দি দিওঁ, যা বেটা সেইফালে, আৰু দিয়াই দিওঁ, যা সেইফালে যা। বুজি পাইছে নাই? 7ম অধ্যায় 21 নম্বৰ শ্লোক, চাই ল'ব গীতাত। আৰু শেষত কৈছে, স তয়া শ্ৰদ্ধয়া যুক্তম তস্যা আৰাধনম ইহতে লভতে স ততঃ কামান ময়েব বিহিতান হিতান। 7ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যদিও তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক সেৱা পূজা কৰিছে, সেইবিলাক দেৱতায়ো আকৌ ফল দিয়াৰ আগতে মই অনুমোদন কৰি দিব লাগিব। এইটোহে তই দিব পাৰিবি, তোৰ পাৱাৰত ইমানলৈকেহে আছে, নহ'লে সিহঁতে দিয়াৰ কোনো ক্ষমতা। আমি কোৱা নাই, গীতাত অৰ্জুনক নিজে কৈছে কৃষ্ণই। তেওঁ জনাৰ পাছতো যদি আপোনালোকে ভাবে, আৰু ইণ্টাৰেষ্টিং কথা, সৰস্বতী পূজাক বাৰু আপুনি পূজাই কৰিলে, কিন্তু টেলেণ্টেড মানুহবিলাক দেখোন নকৰাবিলাকহে ওলায়। লক্ষীক পূজা ইয়াত কৰি আছোঁ, পৃথিৱীৰ ধনী ধনী মানুহবিলাক বাহিৰত আছে, কিয়? কি লাভ? গতিকে তেনেকুৱা কথা একো নাই। প্ৰথম কথা, আমাৰ গুৰুজনাৰ যিটো আদৰ্শ আছিল, সমস্ত প্ৰাণীক আমি ভগৱান দেখিবলৈ দিছে। কিমান উদাৰ, এনেকুৱা ধৰ্ম আপুনি পৃথিৱীৰ ক'তো নাপায়, ক'তো নাপায়। এনেকুৱা ধৰ্ম এইটোত, যিটোত প্ৰত্যেকটো গছ বনৰ পৰা সকলোকে ভগৱান মই দেখিবলৈ কৈছে। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু কপিলে মাকক দেৱহূতিকো ফাইনেলি ক'লেগৈ, যেতিয়া ক'লে যে মই সকলোতে ব্যাপ্ত হৈ আছোঁ, অত মাম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। তেতিয়া দেৱহূতিয়ে সুধিছিল, তেতিয়া তোমাক কেনেকৈ অৰ্চন কৰিম? এতিয়া তুমি যদি সকলোতে আছা, তোমাক কেনেকৈ কৰিম? এটা জেগাত থাকিলে কৰিবলৈ ভাল, এইজনতে ভগৱান আছে, এওঁকে সেৱা কৰিলোঁ। তুমি কৈছা মই চবতে আছোঁ, সমস্ততে থাকিলে তোমাক সেৱাটো কেনেকৈ কৰিম এতিয়া? আৰু বৰ সুন্দৰভাৱে বুজাই দিছে, অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। 3:29-27
তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোকত কপিলে মাতৃ দেৱহূতিক কৈছে, মা, মই সমস্ত প্ৰাণীৰ শৰীৰত যিহেতু আছো, প্ৰথম মোক তুমি ভক্তি কৰিবা দান কৰি। কি দান? টকা পইচা। চৰাই চিৰিকটিক কি টকা দিব? আপোনাৰ চোতালত চৰাই চিৰিকটি আহিছে, ৰাতিপুৱা চাউল এমুঠি বিষ্ণুময় জ্ঞান কৰিতো দি চাব পাৰে। এমুঠি চাউল দি চাওক, লগাতাৰ 3 দিন দিয়ক, 4 দিনৰ দিনা দেখিব যে চৰাইকেইটা আহি সেই সময়ত নিৰ্দিষ্ট সময়ত ৰৈ আছে। আৰু যদি আপুনি নিদিয়েও সিহঁতে মাতি থাকিব। আৰু যিটো আনন্দ সেই চৰাইকেইটাক খুৱাই পাব, সেইটো আনন্দ আপুনি য'তে ত'তে নাপায়। বহুত আনন্দ। আপোনাৰ গেটৰ ওচৰত গাই এজনীয়ে গৰমত ধৰফৰাই আছে, আপুনি পানী এবাল্টিং খুৱাই চাওক, যিটো আনন্দ পাব। গাঁৱত কোনোবা এজন বিপদত পৰিছে, আপোনাৰ হাতত টকা পইচা নাই, কাষত থিয় দি পেলাই এবাৰ তেওঁক সাহস দিয়ক, আৰে তই চিন্তা নকৰিবি, আমি গাঁৱৰ মানুহবিলাক আছো নহয়, অভয় দান দিয়ক, অভয় দান। আৰু যদি পাৰিছে টকা দিয়ক, একো ডাঙৰ কথা নহয়। দাতব্যমিতি য়দ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ্দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যদি দান দিও বিনিময় নিবিচাৰিবি। আপোনালোক কেনেকুৱা নাজানো, আমি কিন্তু কাৰোবাৰ যদি মাহী পেহীৰ ল'ৰাৰ বিয়াত সোণৰ আঙুঠি এটা দিলোঁ, তে আমি নিশ্চিন্ত থাকোঁ যে আমাৰ ল'ৰাৰ বিয়াটো সিহঁতে দিব। মনে মনে ভাবি থাকো, এইটো দি থৈছোঁ যেতিয়া তাৰ পৰা সেইটো পামেই। বুজি পাইছে নাই? আৰু যদি বিয়াৰ দিনা কেনেবাকৈ 100টা আঙুঠি উঠিল, সেই মানুহ ঘৰে যদি নিদিলে, তেতিয়া শান্তি নাই। 100টা উঠিলে কিডাল হ'ব? সিহঁতক সোণৰ আঙুঠি দি থৈছিলোঁ, চোলা এটা দি বিয়া খাই গুচি গ'ল। বুজি পাইছে নাই? আমাৰ মনবিলাক তেনেকুৱা, আপোনালোক তেনেকুৱা নহয়। আমাৰ বহুতে নামঘৰলৈ ফেন এখন দিলেও ব্লেডত লিখাই থয় দাতা, দাতা অমুক। কোনোবাই কিবা এটা দিলেও লিখি থয় দাতা। আচ্ছা, দাতাটো লিখিলে কি লাভ আৰু নিলিখিলে কি লাভ? সেইটো বৰ জানিবলগীয়া কথা। এইটো ভক্তিৰ এটা পাৰ্ট। দাতা বুলি লিখি দিলে, চাওক, প্ৰত্যেকটো কৰ্মৰ ফল পাব এটা। 3 ধৰণৰ ফল আহে, মানে ফল এটা হয়তো ভাল হ'ব পাৰে, নহ'লে বেয়া, নহ'লে মিশ্ৰিত। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। আপুনি যদি দাতা বুলি লিখি থয়, তেতিয়া এটা ফল পাই গ'ল। কি ফল? আপোনাৰ প্ৰচাৰ চলি আছে, প্ৰচাৰ। নামঘৰলৈ যোন যায় দেখিব যে অমুকৰ ঘৰৰ পৰা দিছে, আপোনাৰ প্ৰচাৰ চলি আছে। আৰু যদি আপুনি নিলিখে একো, যদি কমিটিক কৈ দিয়ে যে বাপ এইকেইটা পইচা দিছোঁ, কিন্তু আপুনি যাতে ক'তো নিলিখে, আমাৰ নামটো যাতে মেনশ্যন নকৰে, আমি দিলোঁ ভগৱানৰ অৰ্থে এইকেইটা দিছোঁ, যিকেইটা পাৰিছোঁ, বছ একেবাৰে সেৱা জনাইছোঁ, আমাৰ নামটো উচ্চাৰণ নকৰিব ক'তো, তেতিয়া ভগৱান বাউণ্ড হৈ যাব আপোনাক দিবৰ কাৰণে। 1 গুণ লগাইলে সহস্ৰ গুণ হয়, নজানি মুগুধ হবে ধন সাঞ্চিত হয়। ভগৱানে কৈছে দুৰ্বাসাক, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ 9:4-63 নৱম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোকত কৈছে, মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ নহয়। আপুনি যদি দান দিলে তাৰ ফল দিবৰ কাৰণে ভগৱান বাধ্য হৈ যাব। কিন্তু আপুনি তাত মেনশ্যন কৰিব নালাগে, এই যে দাতা লিখিব নালাগে। বুজি পাইছেনে? প্ৰথম কৈছে দান, দ্বিতীয়ত কৈছে মান, অমানিনা মান দেনা, বেলেগৰ পৰা সন্মান নিবিচাৰিব। ভক্তিৰ দ্বিতীয়টো মাৰ্গ, দ্বিতীয়টো লক্ষণ, আপুনি বেলেগৰ পৰা সন্মান নিবিচাৰিব, বেলেগক দিয়ক। কিন্তু সভা সমিতি আমি দেখোঁ, সাধাৰণ কোনোবা এজন মানুহে কিবা ক'বলৈ ধৰিলে ক'ব নিদিয়ে। কিয়? সি কি কথা ক'ব? তাৰমানে আমিবিলাক চব ডিগ্ৰীধাৰী বহি আছোঁ ইয়াত, এইটো কিটো ক'ব? জোৰ কৰি বহাই দিব, ময়ে চব জানো, গোটেই সমাজখন মোৰ মতে চলক। আৰু যদি মোৰ মতে নচলে, তেতিয়াহ'লে খেল হৈ যাব, ভাগ হৈ যাব। বুজি পাইছে নাই? আমি বেলেগক সন্মান দিব শিকা নাই, বেলেগক সন্মান দিব বিচৰা নাই, কেৱল আমাক সন্মান লাগে। মোক মানুহে ভাল বুলি কওক, মোক সন্মান দিয়ক, আৰু মই কিন্তু বেলেগক। এনেকুৱা বহুত আছে, আপুনি কৃষ্ণ বুলি ক'লে আপোনাক ৰিপিট কৃষ্ণ বুলি নকয়। কৃষ্ণ বুলি আপুনি কৈছে নমস্কাৰ, ঠিক আছে ঠিক আছে, মানে তোমাক কৃষ্ণ বুলি ক'লো নেকি? কৃষ্ণ তুমিও কোৱা, কৃষ্ণ তোমাৰ, মোৰো আত্মা আছে ইয়াত, তোমাৰো শৰীৰত আত্মা আছে, ইজনে সিজনক কৰিছোঁ কৃষ্ণ। আকৌ ঠিক আছেতো কি? এনেকুৱা বহুত আছে। বুজি পাইছে নাই? মান দিব নিবিচাৰোঁ আমি, অমানিনা মান দেনা। তাৰপিছত কৈছে মৈত্ৰেয়, কপিলে কৈ আছে 3 নম্বৰ বস্তুটো, সকলোকে মিত্ৰতাৰ ভাৱে দৃষ্টিকোণ ৰাখা, মিত্ৰতাৰ ভাৱত। আৰু তোমাৰ কৰ্তব্য কৰা, তেওঁলোকে কি কৰিছে এইটো বাদ দিয়া, তুমি তোমাৰ কৰ্তব্য কৰা। আৰু 4 নম্বৰত কৈছে অভিন্নেন চক্ষুষা, ভিন্নভাৱে নাচাবা। গুৰুজনাই কীৰ্তনত কৈছে, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি একতুল,
নিচত সাধুত যাৰ ভৈল এক জ্ঞান তাহাক এখে পণ্ডিত বুলিয় সৰ্বজান। লিখি থোৱা আছে, এইটো বেলেগে ক'বলগীয়া একো নাই। গতিকে ভক্তি মাৰ্গত কপিল প্ৰভুৱে দেৱহূতিক কোৱা এইকেইটা বস্তু জানিবলগীয়া। কিন্তু দান আকৌ চাই চিতি দিবলৈ কৈছে। দাতব্যম ইতি যৎ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ। দেশ কাল আৰু পাত্ৰ চাইহে দান দিবলৈ কৈছে, য'তে ত'তে দিলে নহ'ব। সন্ধিয়া আপোনাৰ ওচৰত আহি পেলাই এজন মানুহে কৈছে 50 টকা এটা দিয়কচোন, আৰু আপুনি জানে যে এই মুহূৰ্তত ইয়াক 50 টকা দিয়া মানে বেটা ক'ত যাব? হে, বুজি পাইছে না? তাৰ জেগা ক'ত আপুনি জানে, তথাপিও ভাবিছে দান কৰাটো ভাল, গতিকে 50 টকা দিওঁ। আৰু 50 টকা দিয়াৰ লগে লগে সি জেগাত গৈ ফূৰ্তি পানী খায়, ঘৰলৈ আহি হাতটো নলগাই ভৰিয়েহে গৰমাই দুৱাৰ খুলিব। আৰু ঘৰত যি অত্যাচাৰ কৰিব তাৰ পাপৰ ভাগিদাৰ কিন্তু আপুনি হ'ব। কিয়? কাৰণ ব্যাসে নিজে বলি দিয়া নাছিল, ব্যাসদেৱে বলি নিজে দিয়া নাছিল, কিন্তু শাস্ত্ৰত লিখি দিলে বলি দিব লাগে। আৰু সেইকাৰণে উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনে গুণী গান্তি। আৰু নাৰদে আহি সেইকাৰণে কৈছিল, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা জগতকে সৰ্বনাশ, নিৰন্তৰে তুমি লোৱাইলা পশুৰ প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিজে নাই কৰা ঠিক আছে, কিন্তু তুমি লোৱালা না, লিখি দিলা। সেইকাৰণে চাই চিতি দিব। কাক দিব লাগে? প্ৰয়োজনীয় জনকহে আচলতে সহায় কৰিব লাগে। নহ'লে কি হ'ব? আপুনি দাতা হ'বৰ কাৰণে য'তে ত'তে যি কৰি লাভ নাই। এজন শিক্ষকে ক্লাছৰুমত শিক্ষা দিছে কেনেকৈ মানুহক সেৱা কৰিব লাগে, সেৱাটো এটা দান, মানুহক আপুনি সহায় কৰাটো এটা দান। ল'ৰা ছোৱালীক শিক্ষা দি পেলাই পিছদিনা ক'লে কাইলৈ তহঁতক সুধিম কোনে কোনে কি সেৱা কৰক। আৰু নেক্সট দিনা সুধিছে, তহঁত কচোন কোনে কোনে কি কৰিলি? এটা ল'ৰাই হাত উঠাইছে, ছাৰ কি কৰিলি তই? ছাৰ স্কুললৈ আহোঁতে বুঢ়ী মানুহ এগৰাকী ৰাস্তাৰ দাঁতিত ৰৈ আছিল, মই হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিলোঁ। শিক্ষকে কৈছে উত্তম সেৱা, দেখিছ, চবেই দেখিছ এই ল'ৰাটোৱে কিমান সুন্দৰ কাম কৰিছে। আৰু কোনোবাই, এইবাৰ আৰু এজনে উঠাইছে, ছাৰ তই কি কৰিলি? ছাৰ ই যিগৰাকী বুঢ়ী মানুহ পাৰ কৰাইছে ময়ো ইটো হাতত ধৰি পেলাই পাৰ কৰাইছোঁ। আচ্ছা, দুটা হাতত ধৰি, ঠিক আছে বাৰু, তহঁত সৰু ল'ৰা দুইটাই বুঢ়ীজনী পাৰ কৰালি, ঠিক আছে। আৰু কোনোবাই, এইবাৰ তৃতীয় এটাই উঠাইছে হাত, তই কি কৰিলি? ছাৰ ইহঁত দুটাই দুটা হাতত ধৰি যিজনী বুঢ়ী মানুহ পাৰ কৰাইছে ময়ো পিছফালৰ পৰা হাত লগাইছোঁ। আৰে, এজনী বুঢ়ী মানুহ পাৰ কৰিবলৈ 3টা ল'ৰা লাগিল? হাত, বাৰু ঠিক আছে যা। আৰু কোনোবাই, এইবাৰ লাষ্ট বেঞ্চৰ পৰা এটা উঠাইছে, ছাৰ তয়ো সেই বুঢ়ীজনীকে পাৰ কৰাইছনে? বোলে হয় ছাৰ। আৰে, এজনী বুঢ়ী মানুহক ৰাস্তা পাৰ কৰিবলৈ 4টা লাগে। ছাৰ আপুনি বুজা নাই কথাটো। কি? মানুহজনী পাৰ হ'ব নিবিচাৰে, জোৰ জবজ পাৰ কৰাবলগীয়া হৈছে। এইটো সেৱা লাভ নাই, এইটো দান লাভ নাই। আপুনি আপোনাৰ নিজৰ দাতা দেখুৱাবলৈ গৈ জোৰ জবজ বেলেগক নলগা বস্তু এটা কৰাই, এইটো দাতাৰ কাম নাই। বুজি পাইছে নাই? প্ৰয়োজনীয় জনক উচিত সময়ত, যদি পিয়াহত আঁতুৰ পানী দিয়ক, ভোক লাগিছে এমুঠি অন্ন দিয়ক, যাৰ বস্ত্ৰ নাই বস্ত্ৰ দিয়ক, তাৰ হাতত কিবা এটা আৰ্থিক অনাটন হৈছে অৰ্থ দিয়ক। যেতিয়া যিটো সময়ত যিজন ব্যক্তিৰ যিটো বস্তু প্ৰয়োজন, সেই বস্তুটো দেশ কাল পাত্ৰ চাই দিবলৈ কৈছে। বাৰু যি কি নহওক, শেষ হৈ আহিল। ইয়াৰ পাছত কৈছে এতিয়া, গুণময় ভক্তি ছয় স্বপ্নটো নহওক মোৰ, এহি মানে কৰহ প্ৰাৰ্থন, কিন্তু তজু পদেনতি একান্ত সপ্ৰেমৰতি ৰওক মোৰ নৌকান কাম, সমস্যাৰ যতজন হওক মাধৱক মন, ডাক চাৰি বোলা ৰাম ৰাম। তোমাৰ যাতে পদত সদায় মোৰ মনটো থাকে, আৰু যাতে মোৰ মনটো বেলেগলৈ নাযায়, সেই বুলি কৈ সমস্যাৰ যতজন হওক মাধৱক মন। আপোনালোকৰ যাতে মনটো, আত্মাটোতো ভগৱানমুখী হ'বই, কিন্তু মনটো যিটো মায়াৰ ফালে গৈ আছে, তাক যাতে ঘূৰাই ভগৱানৰ ফালে নিব পাৰে। এই যদি কামটো কৰিবলৈ অভ্যাস যদি কৰে, তেতিয়াহ'লে দেখিব কম দিনৰ ভিতৰত আপোনালোকে যিটো বস্তু বাহিৰত বিচাৰি হাবাথুৰি খাইছে, এইটো ইয়াত উপলব্ধি কৰিব।